বোকাখাত নগৰত নিশা তীব্ৰ চাঞ্চল্য অস্ত্ৰধাৰী দুজন ব্যক্তিক কেন্দ্ৰ কৰি সৃষ্টি হয় চাঞ্চল্যৰ হাতত অস্ত্ৰ থকাৰ বাবে ব্যক্তি দুজনক এৰি দিয়ে বাছেও পৰৱৰ্তী সময়ত সাংবাদিকৰ উপস্থিতিত পোহৰলৈ আহে প্ৰকৃত ঘটনা অস্ত্ৰধাৰী ব্যক্তি দুগৰাকী প্ৰকৃততে মন্ত্ৰী ৰূপেশ গোলাৰ দেহৰক্ষী নিশা মন্ত্ৰীগৰাকীয়ে ৰহস্যজনকভাৱে দেহৰক্ষী দুগৰাকীক এৰি যায় বোকাখাতৰ ৰাজপথত দুমদুমালৈ উভতি যাবলৈ ব্যৰ্থ হৈ পৰৱৰ্তী সময়ত দুয়োগৰাকী উপস্থিত হয় বোকাখাত থানাত মন্ত্ৰীগৰাকীয়ে দেহৰক্ষী দুগৰাকীক নিশা ৰাজপথত এৰি থৈ যোৱা কাণ্ডত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বিপদ একো হোৱা নাই আমি ইয়াৰ পৰা আমি দুমদুমা গৈছোঁ আপোনালোক কোন হয় এই পুলিচৰ এজন মানুহ আপোনালোকৰ মানে হাই চেণ্ডেল পিন্ধি পেলাই হাই চেণ্ডেল মই এতিয়া নাইট চুপাৰ যাব নে হাই চুপাৰ মানে কাৰ পিছু আছিলে মই আছিলোঁ মন্ত্ৰী ৰূপেশ গোলা ছাৰ কিয় ইয়াত নামিবলগীয়া হ'ল আপুনি আমি ৰিটাৰ্ণ ইয়াৰ পৰা যাব লৈছোঁ মানে আপোনাক নামিবলগীয়া কিয় হ'ল ইয়াত নামিবলগীয়া হ'ল ছাৰে চুপাৰত যাবলগীয়া হ'ল ছাৰে গুৱাহাটী কিয় কাৰণে হ'ল আপোনালোকে এইটো ছাৰ মানে ছাৰে ক'লে কি ইয়াৰ পৰা গুচি যোৱা আজি কাইলৈ মই ৰাতিপুৱা আহিম ইয়াৰ পৰা গুচি যোৱা তুমি নাইট চুপাৰ টিকেট কৰিছে আমি গুচি যাব লৈছোঁ সাধাৰণ মানুহটো ভয় খাইছে সাধাৰণ মানুহ কাম আমাকতো কাকো ভয় খোৱা নাই আপোনালোকে হাতীয়াৰ লৈ ঘূৰি ফুৰিছে হাতীয়াৰটো আমি লৈ আছোঁ হয় আমি হয়তো নাজানে সাধাৰণ মানুহে বোকা থানাৰ লগত যোগাযোগ কৰিছে বোকা থানা আমিতো জাষ্ট নামিছোঁ ইয়াত আপোনালোকে যোগাযোগ কৰিছিলে নেকি যোগাযোগ একো কৰা নাই ডুমডুমা যাম হয় আপোনাক কোনে থৈ গ'লে হয় আমি ছাৰে নমাইছে আমি ছাৰৰ লগত চাই নমালে অঁ ছাৰ ৰূপেশ গোলা মন্ত্ৰী ৰূপেশ গোলা ছাৰে নমাইছে আমি নামিছোঁ ইয়াত বোকাখাত নমাই থৈ গ'ল হয় ছাৰ কোনো কাৰণ নোহোৱাকৈ নমালে কোনো কাৰণ নহয় আমি ইয়াৰ পৰা নাইট চুপাৰ টিকেট কৰিছোঁ আমি অলৰেডি টিকেট হৈ গ'ল টিকেট বুকিং হৈছে টিকেট বুকিং হোৱাৰ পিছত আমি যাম পি এছ অ'সকলক কিয় নমাই থৈ গ'ল মানে পি এছ অ'সকলক নমাই যোৱা সেইটো নহয় পি এছ অ'সকল আমাৰ আমি পি এছ অ' ৰিটাৰ্ণ কৰি কাইলৈ ছাৰক আমি ৰিচিভ কৰিব লাগে